অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম সলভ কৰিম ক্লাছ 8ৰ মেথছৰ কুৱেশ্যন নম্বৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 6, 7, 8, 9 আৰু আমি 5লৈকে অলৰেডি কৰিছোঁ। যদি চোৱা নাই আগৰ ভিডিঅ'কেইটা চাই ল'বা, ঠিক আছে। তো আমি 6 নম্বৰটো চাওঁ। 6 নম্বৰ কুৱেশ্যন কি কৈছে যে 1 আৰু 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি? 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি? এবাৰ আমি 1 নম্বৰটো আগতে কৰি লওঁ। এদিকে 1ৰ ফাৰ্ষ্ট কি কৈছে গুণাত্মক বিপৰীত হ'ব। 1ৰ গুণাত্মক বিপৰীত কি হ'ব? আগৰ ভিডিঅ'ত কোৱাৰ দৰে আমি মনত পেলাব লাগিব যে গুণাত্মক বিপৰীত হ'ল যে দুটা সংখ্যা পূৰণ কৰিলে তাৰ পূৰণফল 1 হ'ব লাগিব। গতিকে 1ৰ লগত কি পূৰণ কৰিলে 1 হ'ব? 1 হ'ব। 1ৰ গুণাত্মক বিপৰীত 1। আৰু কি দিছে 1ৰ যোগাত্মক বিপৰীত 1ৰ যোগাত্মক বিপৰীত 1ৰ যোগাত্মক বিপৰীত কি? যোগাত্মক বিপৰীত হ'ল দুটা সংখ্যাৰ যোগ বিয়োগ কৰিলে তাৰ এনচাৰ কি হ'ব লাগিব? 0। তাক কোৱা হয় এটা আনটোৰ যোগাত্মক বিপৰীত। 1ৰ যোগাত্মক বিপৰীত কি হ'ব? -1। সেকেন্ড নম্বৰ আৰু চোৱা 7 নম্বৰ কি কৈছে যে -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা। এই দুটাৰ গুণাত্মক বিপৰীত সংখ্যা দুটা কি হ'ব আমি কৰি চাওঁ। ফাৰ্ষ্ট কি কৈছিলে -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত। তো 4/9ৰ বিপৰীত হ'ব কিমান হ'ব? গুণাত্মক বিপৰীত অকল -2 নাথাকিব, 4/9, 9ৰ -2 আমাৰ নাথাকিব। তো 4/9 11/16ৰ গুণাত্মক বিপৰীত হ'ব কি হ'ব? -11/16। নেক্সট আৰু চোৱা 8 নম্বৰ কি হৈছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। আচ্ছা, আমি মনত পেলাব লাগিব প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত যিহেতু একে, তো এই দুটাৰ প্ৰতিক্ৰম উল্লেখ লিখিব লাগিব। কি কৈছে যে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। 1 নম্বৰ চলিউশ্যনত কি দিছে 2/3ৰ প্ৰতিক্ৰম হ'ব। আচ্ছা, প্ৰতিক্ৰম আৰু গুণাত্মক বিপৰীত দুটা বস্তু একেই। প্ৰতিক্ৰম কি হ'ব? তলৰটো ওপৰত যাব 3/2, কাৰণ দুটা সংখ্যা পূৰণ কৰিলে তাৰ পূৰণফল কি হ'ব লাগিব? 1। আৰু কি দিছে 1 নম্বৰ এইটো। আৰু 2 নম্বৰ কি দিছে -5/12ৰ প্ৰতিক্ৰম হ'ব কিমান হ'ব? -2 থাকিব, 12/5। নেক্সট আৰু 9 নম্বৰ চোৱা প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি? আচ্ছা, প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা কি কি হ'ব? আচ্ছা, প্ৰতিক্ৰমৰ লগত একে হোৱা সংখ্যা দুটা হ'ল কি কি হ'ব জানানে? প্ৰতিক্ৰম মানে কি? দুটা সংখ্যাৰ পূৰণফল 1 হ'ব লাগিব। তো এটা সংখ্যা কিমান হ'ব? 1 আৰু 1ৰ লগত কি পূৰণ কৰিলে 1 হ'ব? 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব। 1 আৰু -1ৰ লগত যদি আমি -1 পূৰণ কৰোঁ তথাপিও কিমান হ'ব? 1 প্ৰতিক্ৰমৰ লগত একে হোৱা সংখ্যা দুটা হ'ব 1 আৰু -1, ইয়াৰ বাহিৰে নহয়। আচ্ছা, নেক্সট 10 নম্বৰ কি কৈছে যে 25 আৰু 26, 25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা। ঠিক আছে, এইটো আমি কৰিবৰ কাৰণে আমি কি কৰিম? ফাৰ্ষ্ট কি কৈছে যে 25/26ক 5/13, মানে 25/26টো একে থাকিব, -2 থাকিব। এতক কিমানেৰে পূৰণ কৰিব গৈছে? 5/13ৰ প্ৰতিক্ৰমে পূৰণ কৰা। ইনটু 5/13ৰ প্ৰতিক্ৰম কি হ'ব? 13/5। সেইটো পূৰণ কৰিব দিছে। পূৰণ কৰিলে চোৱা 13ৰ মাজত একবাৰ, 26ৰ মাজত দুইবাৰ, 5ৰ মাজত এবাৰ আৰু 25ৰ মাজত 5বাৰ।
কিমান হ'ব 5 ইনটু 1 5 1 যা 5 আৰু 2 1 যা 2 5/2 আগত কি আহিব আমাৰ মাইনাছ তো এনসাৰ কি আহিব -5/2